ভালকে মন দি যোৱা হা তো লাইটৰ টপিকবিলাক পৰাই গৈ থাকিম মই তো লাইট এটা কি হয় কন্টিনিউয়াস পাথত মুভ কৰা যেটা লাইট এটা সোর্স এই সোর্সৰ পৰা যেটা আহিব লাইটটো এই লাইট যেটো আহে লাইটটো কন্টিনিউয়াস পাথ হয় নে ডিসকন্টিনিউয়াস পাথ হয় লাইট ইজ কন্টিনিউয়াস অর ডিসকন্টিনিউয়াস লাইট কন্টিনিউয়াস পাথ নহয় এটো প্যাকেজ সিস্টেমত আহে এনেকে লাইট এনেকে প্যাকেজ সিস্টেমত লাইট আহে য'ত এটা প্যাকেজত বহুত কি থাকে এনার্জি থাকে দেখাত কন্টিনিউয়াস নিচিনা লাগে এতিয়া তাত পানীৰ টেপটো যেটা খুলি দিও পানীখিনি যেতিয়া বহুত স্পিডত পৰিব দেখাত কেনেকুৱা লাগে কন্টিনিউয়াস লাগে না লাগে এটা পানীৰ টেপটো বন্ধ কৰাচোন পানীৰ টেপ বন্ধ কৰাৰ লগে লগে ড্ৰপ হিচাপে পৰে নপৰে ড্ৰপ 1 ড্ৰপ দেন 2 ড্ৰপ এনেকা আহে না এক এনেকা ড্ৰপ হিচাপে আহে না এক এনেকে পৰে নপৰে লাইটটো এনেকেই আহে কিন্তু লাইটৰ স্পিড 3 লাখ কিলোমিটাৰ পাৰ সেকেন্ড 1 সেকেন্ডত 3 লাখ কিলোমিটাৰ দৌৰে লাইট কেন ইউ ইমাজিন 1 সেকেন্ডত 3 লাখ কিলোমিটাৰ লাইটৰ স্পিড গতিকে এটো আমি প্যাকেজ সিস্টেমত কিতেও দেখা নাপাওঁ কিমান আহে তো কন্টিনিউয়াস পাথৰ নিচিনা লাগে একচুয়ালি কন্টিনিউয়াস পাথ নহয় প্যাকেজ সিস্টেমত আহে লাইট তো লাইটত আমি ফার্স্ট টপিক পঢ়িম রিফ্লেকশন কি বস্তু ভালকে মন দি যাবা রিফ্লেকশন কি রিফ্লেকশন কি রিফ্লেকশন হইছে ভালকে মন দিয়া এটো এটা সারফেস কি সারফেস স্মুথ সারফেস বা পলিশ সারফেস বা স্মুথ সারফেস বলে এটা আমাৰ ডেস্কখন বা বেঞ্চখন পলিশ হৈ আছে নাই এটা আছে এটো এনেকুৱা সারফেস এটো হলো রাফ সারফেস দিস ইজ দা রাফ সারফেস নো স্মুথ সারফেস বা পলিশ সারফেস এই সারফেসটোৰ ওপৰত এটা সোর্সৰ পৰা কোনোবা এটা সোর্স মানে জোৰ পৰা লাইট আহে লাইট আহিছে আহি পেলাই ইয়াত খুন্দা খাইছে খুন্দা খাই উভতি গৈছে বাউন্সিং ব্যাক আৰু বাউন্সিং ব্যাক বুলি কয় বাউন্সিং ব্যাক জিটু মিডিয়ামৰ পৰা আহিব হিট কৰাৰ পিছত হেতু মিডিয়ামলৈকেও ঘটি যাব এটো কয় রিফ্লেকশন এটো কি বুলি কয় রিফ্লেকশন বুজি পাইছে রিফ্লেকশন মানে কি বাউন্সিং ব্যাক অফ লাইট বাউন্সিং ব্যাক হৈছে না লাইটটো আহি পেলাই খুন্দা খাই বাউন্স ব্যাক হৈছে না বাউন্সিং ব্যাক অফ লাইট টু হিট এ স্মুথ সারফেস এটা স্মুথ সারফেসত হিট কৰাৰ পিছত যেতিয়া বাউন্সিং ব্যাক হ'ব এটো হল রিফ্লেকশন আপত্তি আছে ক্লিয়ার বস্তুটো আকৌ বুজাই আছো যেতিয়া লাইট এটা সোর্সৰ পৰা আহিছে এনেকে এফালে পৰা আহিছে তো এৰোসিন মানে ইয়াৰ পৰা আহিছে আহি পেলাই ইয়াত হিট কৰিছে ক'ত হিট কৰিছে স্মুথ সারফেসত হিট কৰিছে কৰিলে হিট কৰি পেলাই উভতি গৈছে বাউন্সিং ব্যাক হৈছে তো বাউন্সিং ব্যাক অফ লাইট টু হিট এ স্মুথ সারফেস or বা পলিশ সারফেস ইজ কল্ড কি রিফ্লেকশন ইয়াকে কি বুলি কোৱা হয় রিফ্লেকশন তো রিফ্লেকশন কি রাইট ডাউন রিফ্লেকশন কি রিফ্লেকশন হৈছে the bouncing back of light to hit a smooth surface to hit a smooth surface বা polish surface জি লিখা smooth surface লিখিলে smooth surface is called reflection is called reflection well bouncing back of light to hit a smooth surface is called reflection clear reflection no doubt আছে okay এতিয়া ভালকে মন দিয়া জিটু লাইট আহিছে জিটু লাইট আহা লাইটটো কয় আহা যেটো লাইটৰ ৰে হয় না ৰে এটা এই যেটো লাইট আহিছে আহাটো কয় ইনসিডেন্ট কি বুলি কয় ইনসিডেন্ট কি বুলি কয় এটো ইনসিডেন্ট ইনসিডেন্ট ৰে যেটো গৈছে
এটো কি হৈছে বাউন্সিং বেক মানে কি ৰিফ্লেক্ট বুলি কয় নহয় ৰিফ্লেকশন হয় নহয় তো ৰিফ্লেকশন মানে জিটু মিডিয়ামৰ পৰা আহিব এটো জিটু মিডিয়াম মানে কি লাইট পাৰ হ'ব মিডিয়াম যেনেকৈ এয়াৰ মিডিয়াম জিটু মিডিয়ামৰ জিটু মাজেৰে লাইটটো যায় এয়াৰ ওৱাটাৰ গ্লাছ এবিলাক হল মিডিয়াম যাৰ মাজেৰে লাইটটো যায় এটো কাৰ মাজেৰে আহি আছে ধৰি ললো মই এটো এয়াৰ মিডিয়াম জিটু মিডিয়ামৰ পৰা আহিছে কেটু মিডিয়ামলৈকে আগো কি হৈছে উভতি হৈছে এটো ইনসিডেন্ট উভতি যোৱা বাউন্সিং বেক টু কি বুলি কয় ৰিফ্লেকশন হৈছে নাই এই কাইন্ড অফ ৰিফ্লেক্টেড ৰে কি ৰে এটো ৰিফ্লেক্টেড ৰে এটো ইনসিডেন্ট ৰে এটো ৰিফ্লেক্টেড ৰে ইনসিডেন্ট ৰে আৰু ৰিফ্লেক্টেড ৰেৰ মাজত এটা ইমাজিনাৰী লাইন ড্ৰ কৰা যায় পারপেন্ডিকুলার এটি ইমাজিনাৰী পারপেন্ডিকুলার তো কি বুলি কয় হাইট বুলিও কয় নরমাল বুলিও কয় অল্টিটিউড বুলিও কয় এটো নরমাল বুলি কম মই নরমাল এটা পারপেন্ডিকুলার ইমাজিনাৰী লাইন হয় এতিয়া ইনসিডেন্ট ৰে জিটু লাইট আহিছে তো কি বুলি কয় ইনসিডেন্ট ৰে জিটু গৈছে তাক কি বুলি কয় ইয়াতে মুখস্থ কৰিলো জিটু আহিছে তাক কি কয় জিটু গৈছে তাক কি কয় দুটাৰ মাজত যেটো পারপেন্ডিকুলার তাক কি কয় তিনটা এটা প্লেনতে আছে নে একেখন প্লেনতে তিনটা লাইন আছে নে তো লজ অফ রিফ্লেকশন কি কয় যে লজ অফ রিফ্লেকশন কি incident ray comma normal and reflected ray are lie on the same plane হয় না ইনসিডেন্ট রে নরমাল আর রিফ্লেক্টেড এটা প্লেনতে আছে না তো ইনসিডেন্ট রে নরমাল এন্ড রিফ্লেক্টেড রে আর লাই অন দা কি সেম প্লেন আগত বুঝিলো দুটা বুঝিলো তাছত লিখিবি 2 নম্বৰটো স্যার কি হৈছে আগত বুঝিলো তাছত লিখি থাক এই ইনসিডেন্ট রে এডাল কি আছিল নরমাল ইনসিডেন্ট রে নরমালৰ মাজত এটা এংগেল হৈ আছে নে কোনটো এংগেল এটো কোনে কৰি আছে ইনসিডেন্ট ৰে কৰি আছে এখানে আই এংগেল অফ ইনসিডেন্স এটো এংগেল কোনে কৰি আছে রিফ্লেক্টেড রে এখানে আর আৰু দুইটা এংগেল সদায় কি হয় সমান হয় ইকুয়াল হয় দুইটা এংগেল সদায় কি হয় ইকুয়াল মানে এংগেল অফ ইনসিডেন্স অলওয়েজ ইকুয়াল টু এংগেল অফ কি রিফ্লেকশন angle of incidence is always equal to angle of reflection angle I equal to angle R image formations এটা স্যার ইমেজ ফর্মেশনস তো কেতিয়া ইমেজ ফর্মেশনস কেনেকৈ হয় ইমেজ কেনেকৈ ফর্ম হয় ইমেজ ফর্ম হ'বলৈ হলে মিনিমাম দুটা রিফ্লেক্টেড রে এটা জায়গাত কাটাকাটি কৰিব লাগিব মানে ইন্টারসেক্ট কৰিব লাগিব বা মিট কৰিব লাগিব রিফ্লেক্টেড রে যদি মিট নকৰে তেনেহলে ইমেজ ফর্ম নহয় ইমেজ ফর্ম হ'বলৈ হলে কি মিট কৰিব লাগিব কোনে মিট কৰিব লাগিব মিনিমাম দুটা রিফ্লেক্টেড রে কি কৰিব লাগিব মিট হ'ব লাগিব এটা পয়েন্টত যেতিয়া দুটা রিফ্লেক্টেড রে মিট হ'ব দুটা রিফ্লেক্টেড রে ইনসিডেন্ট রে নহয় যেতিয়া মই ডায়াগ্রাম বনাম তেতিয়া বুজি পাবা দুটা রিফ্লেক্টেড রে এটা আছে ইনসিডেন্ট রে এটা আছে কি রিফ্লেক্টেড রে মিট কোনটো হ'ব লাগে রিফ্লেক্টেড রে দুটা রিফ্লেক্টেড রে মিট হ'ব লাগিব দুটা রিফ্লেক্টেড রে যেতিয়া মিট হ'ব এটা পয়েন্টত মিনিমাম দুটা রিফ্লেক্টেড রে যেতিয়া মিট হ'ব তেতিয়া তাত সেই পয়েন্টত কি হয় ইমেজ ফর্মেশন হয় তো ইমেজ ফর্ম হ'বলৈ হলে কি হ'ব লাগিব মিনিমাম টু রিফ্লেক্টেড রে কি হ'ব লাগিব
meet at a point. At a point কি হ'ব লাগিব? Meet হ'ব লাগিব for image formation. Whole first image কেনেকুৱা টাইপৰ হ'ব? যদি রিফ্লেক্টেড রে দুটা একচুয়ালি মিট করে, দুটা রিফ্লেক্টেড রে যদি একচুয়ালি মিট হয় তেনেহলে রিয়েল ইমেজ ফর্ম হ'ব। বুঝি পাইছেনে? দুটা রিফ্লেক্টেড রে আহি আছে, এটা রিফ্লেক্টেড রে এনেকে আহি আছে, এটা রিফ্লেক্টেড রে এনেকে আহি আছে, আহি পেলাই দুটা মিট হৈছে এটা পইণ্টত, এটা এফালে আহি আছে, এটা এফালে আহি আছে, দুটা মিট হৈছে এটা পইণ্টত। তো অৰিজিনেল রিফ্লেক্টেড রে আহি আছে নে? অৰিজিনেল রিফ্লেক্টেড রে যেতিয়া মিট কৰিব তেতিয়া কি হ'ব? রিয়েল ইমেজ। যদি ইমাজিনারি রিফ্লেক্টেড রে মিট করে, মানে রিফ্লেক্টেড রে অরিজিনালি মিট করা নাই, তাক এপারেন্টলি মিট করা হয়েছে, এপারেন্ট বুলি ধৰি ল মানে তাক ইমাজিনারি মিট করা হয়েছে, ইমাজিনারিলি মিট করা হয়েছে। দুটা রিফ্লেক্টেড রে একচুয়ালি মিট করা হি নাই। এটা রিফ্লেক্টেড রে ধৰি ল এনেকে আহি আছে, এটা রিফ্লেক্টেড এনেকে আহি আছে, মিট করা নাই। এটা এফালে গ'ল, এটা এফালে গ'ল, মিট কৰিব নেকি? নকৰে। তাক এপারেন্টলি মিট কৰ, জোৰ জবৰকে ডট 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 বহাই দে, এইটো পইণ্টত মিট কৰিছে। কথাটো দুটা বজাত ডিফাৰেন্স বুজি পাই আছো? এইটো অৰিজিনেল রিফ্লেক্টেড রে আহি আছে, অরিজিনাল রিফ্লেক্টেড রে এটা পইণ্টত মিট হৈছে। ইয়াৰ অরিজিনাল রিফ্লেক্টেড রে মিট হৈছে নাই হোৱা। যেতিয়া অরিজিনাল রিফ্লেক্টেড রে মিট হ'ব তেতিয়া রিয়েল ইমেজ ফর্ম হয়। কি ইমেজ ফর্ম হয়? রিয়েল। যেটো এপারেন্টলি মিট করা হয়, এপারেন্টলি বুঝি পাইছা? মিছাকে ভার্চুয়ালি যদি মিট করা হয়, ভার্চুয়ালি মিট কৰি আছো মই, তেতিয়া মিছা ইমেজ ফর্ম হয়, ভার্চুয়াল ইমেজ ফর্ম হয়। কি ইমেজ ফর্ম হয়? ভার্চুয়াল। ক্লিয়ার বস্তুটো? ইমেজ ফর্ম হ'বলৈ হলে কি হ'ব লাগিব? মিনিমাম দুটা রিফ্লেক্টেড রে মিট হ'ব লাগিব। হল, যদি দুটা রিফ্লেক্টেড রে অরিজিনাল হয়, রিয়েল হয়, রিয়েল দুটা রিফ্লেক্টেড রে যদি মিট কৰে তেনেহলে কি ইমেজ ফর্ম হ'ব? রিয়েল। যদি এপারেন্টলি মিট হয় তেনেহলে কি ইমেজ ফর্ম হ'ব? ভার্চুয়াল। রিয়েল ইমেজ বিলাক সদায় উল্টা হয়। মই এনেকৈ চিধা আছো ন, রিয়েল ইমেজ যদি মোৰ যদি রিয়েল মিৰৰ যদি সন্মুখত আনি দিওঁ মই, রিয়েল ইমেজ ফর্ম কৰে কনকেভ মিৰৰে, ইয়াৰো ৰুল আছে। তো সন্মুখত যদি মই যদি মিট কৰোঁ, মানে যদি মিৰৰ যদি মই বহাই দিওঁ তেনেহলে মোৰ মাথাটো তলফালে থাকিব, ভৰিকেইটা ওপৰফালে থাকিব, মানে উল্টা। আৰু আমি যিটো দেখা পাওঁ, আইনা যিটো দেখা পাওঁ, আমি প্লেন মিৰৰ যিটো আমি দেখা পাওঁ, ড্ৰেছিঙৰ বা গডৰেজৰ যিটো দেখা পাওঁ, সেইটো আমি ভাৰ্চুৱেল ইমেজ দেখা পাওঁ, মিছা। কাৰণ এইটো চিধা। আমি এনেকৈ থাকিলে তোৰ আইনা যিটো সন্মুখত যে তই যে মূৰ চূৰ আচুৰ যে তই কি তোৰ মাথাটো তলফালে থাকে, ভৰিকেইটা ওপৰফালে থাকে নেকি? মাথা ওপৰফালে, মই এনেকৈ আছোঁ, সিও এনেকৈ থাকিব না। এইটো ভাৰ্চুৱেল ইমেজ, ইটছ নট ৰিয়েল ইমেজ। এইটো ৰিয়েল ইমেজ নহয়, এইটো ভাৰ্চুৱেল ইমেজ হয়। মই আঁকি দেখাই দিম বস্তুবিলাক। এইটো বস্তু বুজি পাইছ? ইমেজ ফৰ্ম হ'বলৈ হ'লে কি হ'ব লাগিব? মিনিমাম দুটা রিফ্লেক্টেড রে কি হ'ব লাগিব? মিট হ'ব লাগিব। অরিজিনাল রিফ্লেক্টেড রে মিট হলে কি ফর্ম হ'ব? রিয়েল ইমেজ। আৰু যদি ভার্চুয়াল রিফ্লেক্টেড রে মিট হয় তেনেহলে কি হ'ব? ভার্চুয়াল ইমেজ। এপারেন্টলি যদি মিট হয়, লিখি দিওঁ মই পইণ্ট কেইটা, এনে মনত ৰাখিবৰ কাৰণেহে লিখি দিছোঁ বস্তুবিলাক। রিয়েল ইমেজ হলে সদায় কি হয়? রিয়েল ইমেজ ইজ অলওয়েজ ইনভার্টেড। সদায় কি হ'ব? ইনভার্টেড হ'ব। if two reflected ray virtually meet, then virtual image is formed. Virtual image সদায় কি হয়? Always erect,
এই ধৰি লোৱা ইয়াত মই এনেকৈ আঁকি দিছোঁ বস্তুটো এইফালৰ পৰা এটা ৰিয়েল ইমেজ আহি আছে এইফালৰ পৰা ৰিয়েল ইমেজ আহি আছে এই ইমেজ বুলি চৰি ৰিয়েল ৰিফ্লেক্টেড ৰে এইটো ৰিফ্লেক্টেড ৰে 1 এইটো ৰিফ্লেক্টেড ৰে 2 দুটা ইমিট কৰিছে তো ইয়াত ইমেজ আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব এটা ধৰ এনেকৈ গুচি গ'ল আৰু এটা এনেকৈ গুচি গ'ল এইটো মিট কেতিয়াও নহয় এইটো পিছফালতে বঢ়াই দে পিছফালে বহালে ইয়াত মিট হ'ব R1 R2 এইটো ভাৰ্চুৱেল ইমেজ ফৰ্ম কথাটো বুজি পালি ৰিয়েল ইমেজবিলাক সদায় কি হয় উল্টা ইনভাৰ্টেড আৰু ভাৰ্চুৱেল ইমেজবিলাক সদায় কি হয় চিধা হেতা আছে ঘৰত চবৰে হাতা হাতা হেতা আৰে ভাত যে বহাই হাতা হেতা এইটোৱে হেতাৰ এই ফ্ৰণ্টটোত তই যদি চাওঁ তোৰ মুখটো উল্টা ফালে দেখা পাবি ৰিয়েল ইমেজ হয় আজি ঘৰত গৈ চাবি এনেকা যদি হেতা নাই চামুচ চাবি এনেকৈ চাবি মুখ পাবি মুখটো তলফালে এইফালে আহিব তো এইফালে থাকিব লাগিছিল ন মুখটো এনেকৈ আকৌ উল্টা ফালে চাবি তো মুখ ওপৰ ফালে থাকিব এইটো পিছফালে থাকিব হা তো ভৰিটো কেনেকৈ ভৰি তোৰ এইখিনিলৈকে তো ভৰি আচ্ছা তই হেতাত তই গোটেই গা দেখা পাবি নেকি এটা কাম কৰিবি নহ'লে বেগত হেতা লৈ লৈ ফুৰিবি বোলে মোক দেখা ভাল লাগিছে অঁ তই ডিঙিলৈকে দেখা পাবি তো ডিঙিটো ওপৰ ফালে থাকিব মুখটো তলফালে থাকিব আজি গৈ চাবিচোন হেতা লৈ পেলাই এনেকুৱা হৈছে এইটো এতিয়া ইমেজ প্ৰপাৰ্টি আমি চাওঁ ইন প্লেন মিৰৰত ইমেজ প্ৰপাৰ্টি কেনেকুৱা হয় প্লেন মিৰৰ ইমেজ প্ৰপাৰ্টি অন প্লেন মিৰৰ এতিয়া ধৰি লওঁটো প্লেন মিৰৰটো এনেকৈ থাকে হ'ল এতিয়া মই ধৰিলোঁ ইয়াৰ সন্মুখত এটা অবজেক্ট খাৰা হৈ আছে অবজেক্ট ড্ৰেছিঙৰ ফ্ৰণ্টত আমাৰ ইছান ষ্টাইল মাৰি আছে এতিয়া ইছান তই যিমান দূৰত থাকিবি তোৰ ইমেজটো সিমান তই ধৰি ইয়াত আছ তোৰ ইমেজটো কি ইয়াত লাগি থাকিব নে ইমান মানত থাকিব নে যিমান ডিষ্টেঞ্চ আছে সিমান ডিষ্টেঞ্চতে থাকিব তই যিমান দূৰত থাকিবি সিমান দূৰত থাকিব নাথাকে থাকিব এতিয়া মই ধৰিলোঁ এইটো ইমান ডিষ্টেঞ্চত আছেতো এইটো ধৰিলে ইমান ডিষ্টেঞ্চত আছে সেম ডিষ্টেঞ্চতে থাকিবনে ডিষ্টেঞ্চ সেম থাকিব হ'ল এতিয়া ইয়াৰ যিটো হাইট থাকিব ইছানৰ এনেকুৱাটো নহয় বোলে এইটো প্লেন মিৰৰ এইটো ইছান তাৰ ইমেজটো বোলে এইটো এনেকুৱা হয় নেকি তোৰ যিটো হাইট তাৰ হাইটটো কি থাকিব ছেম থাকিব অ'কে মানে হাইট ছেম থাকিব ইয়াৰ যিটো ডিষ্টেঞ্চ অবজেক্ট বুলি কৈছোঁ অবজেক্ট ডিষ্টেঞ্চটো ইউ বুজায় হা আৰু ইমেজ ডিষ্টেঞ্চটো ভি বুলি বুজায় ভি ক্লাছ 9ত আমি মোচনত পাইছিলোঁ ইউ মানে ইনিচিয়েল ভেলচিটি ভি মানে ফাইনেল ভেলচিটি আৰু লাইটত ইউ মানে আমি পাম অবজেক্ট ডিষ্টেঞ্চ ভি মানে আমি পাম কি ইমেজ ডিষ্টেঞ্চ ক্লিয়াৰ বস্তুটো এইটো হাইট অবজেক্ট হাইট এইচ অ' আৰু ইমেজ হাইট এইচ আই হ'ল এতিয়া মোক এটা কথা কওঁ এতিয়া ধৰি ল এখন মিৰৰ আৰু মিৰৰখন ৱালৰ লগত লগ খাই আছে ৱালৰ লগত লগোৱা আছে আৰু ইয়াত আমাৰ ইছান খাৰা হৈ আছে তাৰ ইমেজটো ইমানত আচ্ছা মোক এটা কথা কওঁ ইয়াত ৱাল আছে ৱালৰ সেইফালে ইমান জেগা কেনেকৈ থাকিল যে ইমেজ সেইফালে গুচি গ'ল ৰিফ্লেক্ট হ'লেতো এইফালে আহিব লাইটটো এনেকৈ পাৰ হৈ যাবতো নোৱাৰে লাইট ইয়াত খুন্দা খাই বাউন্স বেক হৈ পেলাই এইফালে আহিবই নাই এইফালে যাব নেকি লাইট এনেকৈ খুন্দা খাই পেলাই বাউন্স হৈ এইফালে আহিব নাই সেইফালেতো নাযায় তথাপিতো ইমেজ সেইফালে কিয় কাৰণ ইয়াত ৰিফ্লেক্টেড ৰে অৰিজিনেলি মিট নকৰে সি এপাৰেণ্টলি মিট হয় অৰিজিনেলি মিট হ'ব নেকি অৰিজিনেলি মিট হ'লে ছাৰ ৰিফ্লেক্টেড ৰে এনেকৈহে আহিব এনেকৈ আহিলে ইয়াত মিট হ'ব লাগিব নাই মানে মিৰৰৰ এই চাইডে মিট হ'ব নে সেই চাইডে মিট হ'ব কনচেপ্টটো ক্লিয়াৰ হ'ল এইফালে ইয়াত কালাৰ কোড কৰা আছে লাইট পাৰ হৈ যাব পাৰে নেকি
লাইট পাৰ হৈ যাব পাৰিব নোৱাৰে লাইটটো এনেকৈ পাৰ হৈ যাব নোৱাৰে ই খুন্দা খাই এনেকৈ আহিব আহিব নাই বা আৰু এটা লাইট মই লৈছোঁ এনেকৈ খুন্দা খাই এনেকৈ আহিব আহি পেলাই যদি দুটা ৰিফ্লেক্টেড ৰে যদি কাটাকাটি কৰে ইণ্টাৰচেক্ট কৰে তেনেহ'লে ইমেজটো ফ্ৰণ্টত ফৰ্ম হ'ব লাগিছিলে ইমেজ পিছফালে ফৰ্ম হয় ইমেজ ফ্ৰণ্টত ফৰ্ম হয় নেকি নহয় লাইটটোতো পিছফালে নাযায় তথাপিতো ইমেজ পিছফালে ফৰ্ম হৈ আছে কিয় কাৰণ ইমেজ কেতিয়া ফৰ্ম হয় যেতিয়া দুটা ৰিফ্লেক্টেড ৰে মিট কৰিব লাগিলে সি সঁচাকৈ মিট কৰক বা মিছাকৈ মিট কৰক কিন্তু মিট কৰিবই লাগিব তেতিয়াহে ইমেজ ফৰ্ম হ'ব তাৰ মানে পিছফালে মিট হৈ আছে পিছফালে ইমেজ ফৰ্ম হৈ আছে তাৰ মানে কি মিছাকৈ মিট হৈ আছে তাৰ মানে তই তোৰ যিটো ইমেজ দেখা পাই আছ সেইটো মিছা ইমেজ ভাৰ্চুৱেল ইমেজ সেইকাৰণে কিছুমান আইনাত দেখিবলৈ ধুনীয়া লাগে আহিছেনে ভাবে বা আগতকৈ মই বহুত ধুনীয়া আহিছোঁ আৰু কিছুমান মিৰৰত এইটো মিৰৰ মেকিং লৈ কথা আল্টিমেটলি প্লেন মিৰত আমি নিজৰ যিটো চেহেৰা দেখা পাওঁ এইটো একচুৱেলি কি ইমেজ হয় ভাৰ্চুৱেল মিছা কাৰণ কিয় তাত সেইফালে লাইট পাৰ হৈ যাব নোৱাৰি ইমেজ ফৰ্ম হ'বই নোৱাৰে ক্লিয়াৰ বস্তুটো ডাউট আছে তাৰ মানে প্লেন মিৰৰত প্ৰথম কথা হৈছে প্লেন মিৰৰত কি ইমেজ ফৰ্ম হয় ৰিয়েল নে ভাৰ্চুৱেল ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় আৰু ভাৰ্চুৱেল ইমেজবিলাক সদায় কি হয় ইৰেক্ট চিধা সেইকাৰণে সি এনেকৈ খাৰা হৈ তই যদি এনেকৈ খাৰা হৈ থাক ইও এনেকৈ খাৰা হ'ব তোৰ যদি মাথাটো তলফালে ৰাখ ইও মাথা তলফালেই ৰাখিব তই চাবও পাৰ না বোলে মই মাথাটো তলফালে চাওঁ মোৰ চেহেৰাটো কেনেকুৱা লাগে তেতিয়া সিও এনেকৈয়ে দেখাব কথাটো বুজি পালি নাই তো তোৰ হাইট যিমান হ'ব তোমাৰ হাইট যিমান হ'ব ইমেজ হাইটটো কি হ'ব চেম অবজেক্ট হাইট যিমান ইমেজ হাইট সিমান তো প্লেন মিৰৰৰ আমি ইমেজ প্ৰপাৰ্টি কি পালোঁ অবজেক্ট ডিষ্টেঞ্চ ইমেজ ডিষ্টেঞ্চ কি থাকিব চেম ইকুৱেল অবজেক্ট ডিষ্টেঞ্চ ইমেজ ডিষ্টেঞ্চ কি থাকিব ইকুৱেল অবজেক্ট হাইট ইমেজ হাইট সদায় কি হ'ব ইকুৱেল ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব আৰু ভাৰ্চুৱেল ইমেজবিলাক সদায় কি হয় ইৰেক্ট ক্লিয়াৰ বস্তুটো এপাৰেণ্টলি মিট কৰা হয় জোৰ জবৰ মিট কৰা হয় তাক এইটো ইমাজিনেৰী লাইন বুলি কয় ডাঙৰলৈ বুজিবি ইমাজিন আৰু যেতিয়া মই স্পেৰিকেল মিৰৰ পঢ়াম তেতিয়া বুজি পাবি বস্তুটো এপাৰেণ্টলি মই মিট কৰাম তেতিয়া গম পাবি হ'ল তো প্লেন মিৰৰ ইমেজ প্ৰপাৰ্টি লিখ ফাৰ্ষ্ট কি হ'ব 1 নম্বৰ ভাৰ্চুৱেল ইমেজ ভাৰ্চুৱেল এণ্ড কি ইৰেক্ট ভাৰ্চুৱেল এণ্ড ইৰেক্ট 2 নম্বৰ অবজেক্ট ডিষ্টেঞ্চ always equal to কি image distance three number object height always equal to image height clear বস্তুটো okay spherical mirror spherical mirror কি চোৱা ভালকে মন দিয়া It is fair. How it is fair now? It is fair. ভালকে মন দিবা এইটো স্ফিয়াৰ যেতিয়া মাজত এটা চেণ্টাৰ থাকিব থাকিব না থাকে স্ফিয়াৰ যেতিয়া মাজত এটা কি থাকিব চেণ্টাৰ থাকিব এতিয়া ইয়াক যদি মই এই সাইডৰ পৰা কাটি দিওঁ এনেকৈ কাটি দিলোঁ ইয়াকো মই এই সাইডৰ পৰা কাটি দিলোঁ এই পাৰ্টটো উঠাই এই পাৰ্টটো লৈ আহিম এই পাৰ্টটো আনিলোঁ এনেকা ইয়াত মই কালাৰ কোড কৰি দিলোঁ বাছ হৈ গ'ল মিৰৰ ইয়াকো মই উঠাই আনিলোঁ এইটো এনেকৈ থাকিল এইফালে মই বনাই দিলোঁ মিৰৰ হ'ল দুইটাই কি হৈ গ'ল চৰি এইটো বস্তুটো উল্টা হৈ যাব লাগিব এইফালে গ'ল হ'ল এতিয়া স্যাৰ
ইয়াৰ ৰিফ্লেক্টিং সাৰফেস কোনটো ৰিফ্লেক্টিং সাৰফেস মানে কলে বুজি পাবা কোনফালে লাইট আহিব লাইট আহি খুন্দা কোনফালে খাব এফালে লাইট আহিব লাইট কোনফালে আহিব এফালে আহিব না তো এইটো হৈ গল ৰিফ্লেক্টিং সাৰফেস আৰু ইয়াত লাইট কোনফালে দি আহিব এফালে দি আহিব না এফালে দি আহিব এফালে আচ্ছা এইটো যেটো এইটো চোৱা এফালে লাইট যেটো আহিছে খুমুৱাৰ ফালে আহিছে না খুমুৱাৰ ফালে আহিছে খুমুৱা মানে কেভ এটো উঠা মানে ভেক্স এটো খুমাইছে কেভ এখানে কনকেভ ইয়াৰ নামটো কি কনকেভ এখানে এটো মিৰৰ নাম কি কনকেভ মিৰৰ কি মিৰৰ কনকেভ আৰু ইয়াৰ নামটো হৈ গল কি কনভেক্স কি মিৰৰ কনভেক্স মিৰৰ ক্লিয়াৰ বস্তুটো ইয়াৰ এটো পৰা কাটিছো কাৰণে সেন্টাৰ এফালে এটা সেন্টাৰ থাকিব ইয়াৰ সেন্টাৰটো এফালে থাকিব সেন্টাৰ এখানে লাগি আপত্তি আছে যদি কো হল ইয়াৰ ৰিফ্লেক্টিং সাৰফেসটো কোনফালে কনকেভ আৰু ৰিফ্লেক্টিং সাৰফেস কনকেভ বুলি কল কেভ খুমৰ ফালে থাকিব আৰু ভেক্স মানে উঠা উঠা সাইডটো ভেক্স কনভেক্স ভেক্সৰ ফালে কি থাকিব ৰিফ্লেক্টিং সাৰফেস ক্লিয়াৰ বস্তুটো এনেকৈ মনত ৰাখিবা কনকেভ মিৰৰ কোনটো আছিল এটো স্ফিয়াৰ স্ফিয়াৰৰ কাৰণে ইয়াত সেন্টাৰ দেখিন থাকিব হল এটো সেন্টাৰ মই লৈছো সেন্টাৰ সি এতিয়া যেটো সেন্টাৰৰ মাজে যেটো গৈছে ইয়াত মিড হৈছে যেটো পইণ্টত মিড হ'ব এটো হল পোল কি বুলি কয় এটো পোল মিড পইণ্ট মিডল পইণ্ট হয় এটো পোল ইয়াৰ মিডল পইণ্ট এফালৰ পাৰ্ট সেম থাকিব পোল আৰু সেন্টাৰৰ যেটো লাইন যেটা লাইন এক্সিস পাৰ হৈ গৈছে এটো এটা ইমাজিনাৰী এক্সিস আৰু এই এক্সিসটো কয় প্ৰিন্সিপাল এক্সিস কি এক্সিস বুলি কয় প্ৰিন্সিপাল এক্সিস এক্সিসক কি বুলি কয় ইয়াৰ খাইফালে তাত তনুশ্ৰী তাত নাথাকিবা ইয়াত থাকিবা প্ৰিন্সিপাল এক্সিস তাক কি বুলি কয় প্ৰিন্সিপাল এক্সিস এটো হৈ গল কি সেন্টাৰ এটো কি বুলি কয় সেন্টাৰ এটো হৈ গল পোল এটো কি বুলি কয় পোল এটা ভালকে মন সেন্টাৰ আৰু পোলৰ একদম মিডল পইণ্ট যেটো পইণ্টৰ মাজেৰে প্যাৰেলাল হোৱা লাইট পাৰ হৈ আহে মই বুজাই আছো এক্সট্ৰাকে এটো কনকেভ মিৰৰটো এটো সেন্টাৰ এটো পোল যদি প্যাৰেলাল লাইট যায় এনেকে লাইট যদি প্যাৰেলাল যায় প্যাৰেলাল কি হ'ব লাগিব প্যাৰেলাল লাইট যদি কোনবাটা সোর্সৰ পৰা আহি আছে ধৰিলো কোনবা পৰা আহি আছে কিন্তু লাইটটো কি হ'ব লাগিব প্যাৰেলাল মানে বুজি পাই আছো কাৰ প্যাৰেলাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল আহা লাইট প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি আহা লাইট ৰিফ্লেকশনৰ পিছত ইয়াৰ আহি খুন্দা খাইছে ৰিফ্লেক্স হৈছে নে এতিয়া পৰা বস্তুবিলাক ভালকে মন দি যাবে ইয়াত খুন্দা খাইছে খুন্দা খোৱাৰ পিছত কি হ'ব লজ অফ ৰিফ্লেকশন কি আছিল ইনসিডেন্ট ৰে খুন্দা খোৱাৰ পিছত কি হ'ব ৰিফ্লেক্ট হ'ব ৰিফ্লেক্ট হোৱাৰ পিছত যাৰ মাজেৰে যাব কোনবিলাক লাইট হ'ব লাগিব প্যাৰেলাল হোৱা লাইট কাৰ প্যাৰেলাল হয় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল লাইট আফটাৰ ৰিফ্লেকশন যাৰ মাজেৰে যাব হেতু কয় প্ৰিন্সিপাল ফোকাস কি বুলি কয় এটো প্ৰিন্সিপাল ফোকাস তে সেই প্ৰিন্সিপাল ফোকাসটো কি হয় সেন্টাৰ আৰু পোলৰ মিডল পইণ্ট হয় মাজৰ পইণ্টটো হয় মিড পইণ্ট তো প্ৰিন্সিপাল ফোকাস কি হয় সেন্টাৰ আৰু পোলৰ কি হ'ব লাগিব মিডল পইণ্টটো সেই মিডল পইণ্ট যাৰ মাজেৰে কি হয় প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হোৱা লাইটটো ৰিফ্লেকশনৰ পিছত তাৰ মাজেৰে যাব লাগিব মানে আল্টিমেট কথা হৈ গল কি প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হোৱা লাইট আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে যায় ফোকাসৰ মাজেৰে যায় কাৰ মাজেৰে যায় ফোকাস ক্লিয়াৰ বস্তুটো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হোৱা লাইট আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে যাব মনত ৰাখিব লাগিব কাৰণ ৰে ডায়াগ্ৰাম আছে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হোৱা লাইট আফটাৰ ৰিফ্লেকশন কিয়াৰ মাজেৰে যায় ফোকাসটো কি হয় সেন্টাৰ আৰু পোলৰ মাজৰ পইণ্টটো এটো কয় ফোকাস এফ
তো F2 হৈ গ'ল কি প্ৰিন্সিপাল ফোকাস ক্লিয়াৰ বস্তুটো লিখি লয় এতিয়া এটা বস্তু চাই ল আগত এটা বস্তু চাই ল এই যে প্যাৰালেল যে গ'ল প্যাৰালেল যোৱা লাইট ৰিফ্লেকশনৰ পিছত এটা পইণ্টত মিট হৈছে নাই এটা যদি মই আৰু লাইট দিওঁ যদি প্যাৰালেল লাইট দিওঁ এনেকৈ প্যাৰালেল দিওঁ ইউ আহি পেলাই কাৰ মাজে যাব ফোকাসৰ মাজে যাব আৰু এটা যদি মই প্যাৰালেল লাইট দিওঁ ইউ কাৰ মাজে যাব ফোকাসৰ মাজে যাব তে প্যাৰালেল লাইট যিমান প্যাৰালেল লাইট নাযাওক কিয় ৰিফ্লেকশনৰ পিছত এটা পইণ্টৰ মাজে যায় আৰু সেই পইণ্টটো কি ফোকাস এটা পইণ্টৰ মাজে গৈ আছে নাই এটা পইণ্টত মিট হৈ আছে নাই যেতিয়া বহুত কেটা বস্তু এটা পইণ্টত মিট হয় তাক কয় কনভাৰ্জ কি বুলি কয় কনভাৰ্জ সেই কাৰণে এই মিৰৰটোৰ নাম কনভাৰ্জিং মিৰৰ বুলি কয় কি মিৰৰ বুলি কয় কনভাৰ্জিং এক্সামত কেতিয়াবা কনকেভ মিৰৰ নিদি পেলাই কনভাৰ্জিং মিৰৰ বুলি দিয়ে কনফিউজ হ'ব নালাগে কনভাৰ্জিং মিৰৰ কিয় কয় কাৰণ তাত ৰিফ্লেকশনৰ পিছত গুটে কেটা এটা পইণ্টত কি হয় মিট হয় তো এই কাৰণে ইয়াক কি বুলি কয় কনভাৰ্জিং মিৰৰ তো ইয়াৰ নাম কনভাৰ্জিং মিৰৰ ক্লিয়াৰ বুঝছো